সেইকাৰণে ২৬ৰ ইলেকশ্যনটো জাতীয় স্বাৰ্থত এখন শক্তিশালী যুঁজ দি ৪৯০ দিনৰ পাছত হ'বলগীয়া সংবাদমেলখন যাতে জনতা ভৱনত কৰিব পাৰোঁ, সেই যুঁজখন শক্তিশালী কৰিবৰ কাৰণে এই ৰিচাপুলটো বিজেপিৰ যিটো দুমুখীয়া নীতি, প্ৰথম শ্লোগান আছিলে বিজেপি আহিব, বিদেশী যাব। তাৰপাছত বিজেপিৰ যিজন প্ৰথম মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া, তেখেতে শপত গ্ৰহণ কৰি আহি NRC কাৰ্যালয়ত গৈ সেৱা কৰিছিলে। কিন্তু কেন্দ্ৰত পাৰ্লিমেণ্টৰ ভিতৰত অমিত শ্বাহ ডাঙৰীয়াই কৈছিলে যে ধুন ধুনকৈ ৪০ লাখ বিদেশীকো নিকাল দিয়া। এতিয়া ৮ বছৰ অসমত হৈ গ'ল আৰু ৪৯০ দিন আছে, আৰু দিল্লীত ১০ বছৰ পাৰ হৈ গ'ল, এখন শুদ্ধ NRC অসমে নেপালে। যেতিয়ালৈকে অসমে শুদ্ধ NRC নেপাব আৰু যেতিয়ালৈকে অসম চৰকাৰৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই উচ্চতম ন্যায়ালয়ত এফিডেভিটখন নিদিব, তেতিয়ালৈকে এনেকুৱা কেছ ঘটনা পৰিঘটনা আমি দেখি থাকিব লাগিব। এলায়েন্সৰ ক্ষেত্ৰত আমাৰ নীতিটো একেবাৰে স্পষ্ট, কাৰণ আপোনালোকে জানে যে প্ৰায় ৩০০খন জিলা পৰিষদ, প্ৰায় ২৬০০খন পঞ্চায়ত, প্ৰায় ২৬,০০০ ৱাৰ্ড মেম্বাৰ, মই একেবাৰে ফিগাৰটো কৈ দিয়া নাই। এইটো আমি গুৱাহাটীত আমি নেতাসকল বহি এলায়েন্স কৰাটো সম্ভৱ নহয়। দ্বিতীয়তে আমি যি অসম বনাইছিলোঁ, অসম সন্মিলিত মঞ্চ, মই এৰি থৈ অহাৰ পিছত অজিত ভূঞা ডাঙৰীয়া সভাপতি আৰু লুৰিণ গগৈ ডাঙৰীয়া হৈছে সাধাৰণ সম্পাদক। এতিয়ালৈকে অসমেও আমাক তেনেকুৱা কোনো পৰামৰ্শ দিয়া নাই যে এনেকুৱা এটা এলায়েন্স পঞ্চায়তত হ'ব লাগে বুলি। তৃতীয়তে আমি জিলাবিলাকক ইতিমধ্যে নিৰ্দেশ দিছোঁ, আমাৰ জিলা কংগ্ৰেছবিলাকক, যে যিকোনো জিলাই জিলাভিত্তিক বা সমষ্টিভিত্তিক বিজেপি বিৰোধী দলসমূহৰ লগত এলায়েন্স কৰাত প্ৰদেশ কংগ্ৰেছৰ পূৰ্ব অনুমতি আছে। গতিকে যদিও অসম সন্মিলিত মঞ্চই কোনো প্ৰস্তাৱ আমাক দিয়া নাই, তথাপিতো জিলা পৰ্যায়ত যদি আমাৰ বিৰোধী দলবিলাকে আমাৰ জিলা কংগ্ৰেছৰ লগত কথা পাতে, আমি জিলা কংগ্ৰেছক ইতিমধ্যে লিখিত নিৰ্দেশ দিছোঁ যে জিলা পৰ্যায়ত কৰাটো সম্ভৱো আছে, সম্ভাৱনা আছে, সম্ভৱো হয়, ইচ্ছা কৰিলে কৰিব পাৰিম। কিন্তু মই অকপতে স্বীকাৰ কৰিম যে মই আৰম্ভণিৰ পৰা চেষ্টা কৰিছোঁ দলটো অহংকাৰ মুক্ত কৰিবৰ কাৰণে, কাৰণ অহংকাৰ অধঃপতনৰ চিন। মই শুনিছোঁ যে কিছুমান ডিষ্ট্ৰিক্ট PSCত এজন দুজন নেতাই কথা কৈছে, বাকীবিলাক মানুহক কথা ক'বলৈ সুযোগ দিয়া নাই।